हेलो बंधुসকল আজি আমাৰ বেঙেনা খেতি দেখাম আপোনালোকক এয়া আমাৰ বেঙেনা খেতি বগৰী খেতিত বেঙেনা খেতি কৰিছো বগৰী খেতি উঠি যাব তাৰ তলত বেঙেনা থাকি যাব আৰু আজি মানে বেঙেনা খেতিৰ পৰা বেঙেনা উঠালো বেঙেনাখিনিও দেখাম আপোনালোকক এয়া এইটোৱে আমাৰ বেঙেনা খেতি আধা আগতে লগোৱা হৈছে আৰু আধা লগাইছো পিছত নতুনকে এইখিনিৰ পৰা আপোনাৰ পিছত লগোৱা হৈছে এইখিনিত সৰু হৈ আছে গছ আপোনালোকে দেখা পাইছে এইবিলাক বগৰী গছ প্লাস বেঙেনা পাতলকে দিয়া হৈছে বগৰী খেতিৰ কাৰণে পাতলকে দিয়া হৈছে কাৰণ নহলে আকৌ বগৰী খেতি বেয়া হৈ যাব এইফালে আকৌ ঘাঁহ মৰা দিয়া হৈছে নহলে আকৌ বহুত জংগল হৈ যায় হার পানির কথা আছে গতিকে ঘাঁহ মারা ঔষধ স্প্রে করে দিয়া হৈছে আপোনালোকে দেখা পাইছে সাইডে দি ঘাঁহ মৰি গৈছে ঘাঁহবিলাক একদম মানে দুদিনমান পিছত একদম নোহোৱা হৈ যাব বাকি গছত সাৰ দিয়া হ'ব আমি কেইদিনমান পিছত আকৌ গোবৰ সাৰ ইউজ কৰিম গছৰ গুৰিত গোবৰ সাৰ দিম আৰু এয়া বাঁহ ৰেডি কৰি থৈছো বগৰী খেতিৰ চাঙি দিয়াৰ কাৰণে বাঁহ দিম এনেকা সব ৰেডি আছে আৰু আজি মানে বেঙেনা উঠালো এয়া আপোনালোকে দেখা পাইছে ৰাতিপুৱাৰ পৰা লাগি আছিলো বেঙেনা খেতিত বেছি উঠা নাই 1 কুইণ্টেল মান উঠিব 1 কুইণ্টেল মান হ'ব বৰ্তমান দামো ভাল 30-35 টাকা কেজি তো চাও কি হয় আজি বজাৰ কি পাও এইখিনি আছিল আজিৰ ভিডিও আপোনালোকে চাওক আৰু নিবনুৱা যুৱকসকলে কৃষি কৰ্মৰ ফালে আগুৱাই আহক বহি থকাতকে কিবা এটা কৰি থকাই ভাল নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু কিবা নহয় কিবা অলপ পইচা পাতি তো পাবই গতিকে চেষ্টা কৰিলে ফল পাব আৰু